Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত আসলতে আপোনালোকে সুধিছিল যে ইনকাম সাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব লাগে হেতু দেখুৱাই দিবৰ বাবে আপোনালোকে সুধিছিল বাবে আজি ভিডিঅ'টো মই আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছো আৰু ইয়াত আপোনালোকক সাধাৰণতে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে কি পদ্ধতি কেনেকৈ আপোনালোকে কৰিব হেতুৰ কাৰণে দেখুৱাই দিম আৰু কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব হেখিনি আপোনালোকে গম পাব সো আপোনালোকে ভিডিঅ'টি হেকলৈকে চাব আৰু যেহেতু আপোনালোকৰ কাৰণে ইনকাম সাৰ্টিফিকেটৰ ওপৰত অলৰেডি ভিডিঅ' এটা বনাই থৈছো তথাপি আপোনালোকে যেহেতু কৈছে গতিকে এটো এটা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়ালো সকলোকে প্ৰথমতে আপোনালোকে সেৱা হেতুৰ যি অফিচিয়েল ৱেবছাইট আছে তাত আহিব আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰৰ পৰা আহিব ক্ৰম ব্ৰাউজাৰ হলে ভাল বা মজিলা ফায়াৰফক্সৰ পৰা আপোনালোকে খুলিব পাৰে ইয়াত অহাৰ পিছত আপোনালোকে প্ৰথমতে সিটিজেন সাৰ্ভিসেছত আহিব সিটিজেন সাৰ্ভিসত ক্লিক কৰাৰ পিছতে আপোনালোকে আহি যাব যেটো পেজ অৰ্থাৎ সিটিজেন সাৰ্ভিসেছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব বহুত কেটা অপশনস বিভিন্ন আসলতে বস্তুৰ ওপৰত যেহেতু এটা এপ্লাই হয় গতিকে আপোনালোকে ইয়াত সাৰ্চ বাৰত যাব আৰু ইয়াত আপোনালোকে লিখি দিব ইনকাম সাৰ্টিফিকেট বেছি বিচাৰি থাকিব দৰকাৰ নাই তেতিয়া আপোনালোকে সো ডাইৰেক্টলি আপোনালোকে ইনকাম সাৰ্টিফিকেট বুলি লিখাৰ লগে লগে আপোনালোকৰ ওচৰত আহিয়ে যাব প্ৰথম পেজটো সক আপোনালোকে দেখা আছে ইছুৱেন্স অফ ইনকাম সাৰ্টিফিকেট দুটা পাৰ্ট আছে এটা KSSC হয় আৰু ওপৰটো আপোনালোকৰ জেনাৰেলি হয় গতিকে আপোনালোকে জেনাৰেলিটো এপ্লাই কৰিব সো হেতুত প্ৰসিডত ক্লিক কৰিব প্ৰসিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত ইয়াত কি ৰিকুৱাৰমেন্ট লাগিব আপোনালোকৰ ওচৰত অটোমেটিক্যালি দেখা পাব ইয়াত দেখা পাইছে এটা লাগিব এড্ৰেছ প্ৰুফ তাৰ পিছত লাগিব আই প্ৰুফ অৰ্থাৎ এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে হয়তো আধাৰ কাৰ্ডো দিব পাৰে বা আপোনালোকৰ বেংক পাছবুকো দিব পাৰে বা আপোনালোকৰ ভোটাৰ আইডিও দিব পাৰে সো এনেকুৱা ধৰণৰ বস্তুবিলাক দিব পাৰে এড্ৰেছ প্ৰুফ হিচাপে আইডেন্টিটি প্ৰুফ হিচাপে আপোনালোকে দিব লাগে পেন কাৰ্ড বা আধাৰ কাৰ্ড এইবিলাক দিব পাৰে ল্যান্ড ৰেভিনিউ ৰিসিপ্ট অৰ্থাৎ খাজনা ৰচিদখন আপোনালোকে দিব লাগিব আৰু এই তিনটা বস্তু আপোনালোকৰ খুব ইম্পৰ্টেন্ট খুব মেইন বস্তু গতিকে আপোনালোকে এটা দিব আৰু ইয়াৰ পিছত আপোনালোকে সাধাৰণতে এইখিনি পঢ়াৰ পিছত বা এইখিনি চোৱাৰ পিছত আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব ইয়াত ৰেজিষ্টাৰ কৰিবৰ কাৰণে সো যদি যিসকলে ৰেজিষ্টাৰ কৰা নাই আপোনালোকে মোৰ ভিডিঅ'ত থকা যেটো ৰেজিষ্টাৰৰ ভিডিঅ' আছে আপোনালোকে হেতু চাই ল'ব গম পাই যাব আপোনালোকে কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে যেহেতু মই ৰেজিষ্টাৰ ইতিমধ্যে কৰি থৈছো গতিকে মই এই লগইন আৰু ৰেজিষ্ট্ৰেচনত ক্লিক কৰিম আপোনালোকক তথাপি অলপমান দেখুৱাই দিছো ইয়াত আপোনালোকে যদি ৰেজিষ্টাৰ কৰিব বিচাৰে তেতিয়াহলে নিউ ইউজাৰ সাইন আপ ফৰ মেৰি পেহচান এইটোত আপোনালোকে ক্লিক কৰিব আৰু ইয়াত আপোনালোকে প্ৰথমতে দিব লাগিব মোবাইল নম্বৰ তাৰ পিছত আপোনালোকৰ এটা নাম লৈ ল'ব ইউজাৰ নেমটো আপোনালোকে দিব পাছৱৰ্ডটা ল'ব সেই পাছৱৰ্ডটোকে কনফাৰ্ম কৰিব জেন্ডাৰটো কি হয় সিলেক্ট কৰিব ডেট অফ বাৰ্থ কি হয় দিব আৰু পাৰ্সোনেল মেছেজটা দি কিনে আপোনালোকে তলৰ যেটো ক্যাপচা হেতু ফিল আপ কৰিব তা সাইন আপ কৰিব এইখিনি কৰিলে আপোনালোকৰ হৈ যাব ইয়াত এন্টাৰ কৰিবৰ কাৰণে বা এটো খুলিবৰ কাৰণে এতিয়া যেহেতু মই ইয়াত ইতিমধ্যে খুলি থৈছো বা ইতিমধ্যে মোৰ একাউন্ট আছে গতিকে মই ইয়াত ডাইৰেক্টলি মোৰ নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দিম আৰু দি কিনে আপোনালোকক পিছৰ পৰ্যায়খিনি দেখুৱাই হেখিনি কৰাৰ পিছত আপোনালোকৰ ওচৰত আহিব এই পেজটো ইয়াত আপোনালোকে যদি চাই তেতিয়াহলে হেই যি আগত আপোনালোকে ডিটেইলছ বিলাক পাইছিলে সেই ডিটেইলছ বিলাকো ইয়াত দিয়া আছে আৰু ইয়াত আপোনালোকৰ বেলেগ আৰু একো হেৰি নাই কেৱল মাত্ৰ সেই ডিটেইলছখিনি দিয়া আছে আপোনালোকে প্ৰথমতে সিলেক্ট কৰিব লাগে ল্যাঙ্গুৱেজ সিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত কৈছে এপ্লিকেন্টছ ডিটেইলছ আবেদনকাৰীৰ নাম দিব কৈছে আবেদনকাৰীৰ নাম আপোনাৰ নামটো সাধাৰণতে ইনকাম যদি আপুনি কৰে তেতিয়াহলে আপোনাৰ নাম হ'ব যদি আপোনাৰ দেউতাই কৰে তেতিয়াহলে আপোনাৰ দেউতাৰ নাম হ'ব মনত ৰাখিব এই কথা সো হেতু দিব তাৰ পিছত আপোনালোকে দিব লাগে এপ্লিকেন্টছ জেন্ডাৰ মেল ফিমেল কি হয় হেতু দিব তাৰ পিছত দেউতাৰ নামটো আপোনালোকে দি দিব নিজৰ তাৰ পিছত মনত ৰাখিব এটো যদি এপ্লিকেন্টছ নেমটো যদি আপোনাৰ দেউতাৰ দিয়ে তেতিয়াহলে হেতু দেউতাৰ নাম হ'ব আৰু যদি এপ্লিকেন্টছ নেমটো আবেদনকাৰী নামটো যদি আপোনাৰ নিজৰ দিয়ে তেতিয়াহলে আপোনাৰ দেউতাৰ নাম হ'ব হেতু আপোনালোকে মনত ৰাখিব তাৰ পিছত মোবাইল নম্বৰটো অটোমেটিক্যালি আহি যাব ইয়াৰ পিছত আহিব আপোনালোকৰ ইমেইল এড্ৰেছ পেন কাৰ্ড নম্বৰ এইখিনি আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে এটো যেহেতু ষ্টাৰ মাৰ্কছত নাই গতিকে আপোনালোকৰ এটো নিদিলেও একো অসুবিধা নহয় ৰিলেশনশিপ তেওঁৰ লগত কি হয় হেতু আপোনালোকে দিব তাৰ পিছত ৰিলেটিভছ নেম ৰিলেশনশিপছ যদি আপোনালোকে চাই ইয়াত আপোনালোকে কাৰ সন অফ ডটাৰ অফ ওয়াইফ অফ হাজবেণ্ড অফ আপুনি কাৰ কি হয় হেতু দিব ৰিলেটিভছ নেম দিব আত্মীয়ৰ নাম সোৰ্স অফ ইনকাম উপাৰ্জনৰ উৎস কি হয় কি কৰে আপোনালোকৰ দেউতাই বা আপুনি কি কৰে হেতু দিব তাৰ পিছত জীৱিকা আপোনাৰ কি হয় হেতু দিব অকুপেশনটো ইনকাম কিমান হেতু দিব লাগিব আৰু এইখিনি দিয়াৰ পিছত এড্ৰেছখিনি ভৰাব সম্পূৰ্ণ এড্ৰেছ আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব এড্ৰেছ লাইন 1 2 এইখিনি আপোনালোকে দিব ষ্টেট কি হয় ডিস্ট্ৰিক্ট কি হয় এইখিনি আপোনালোকে সকলো দিব লাগিব সাব ডিভিজন সাৰ্কেল অফিস মৌজা ভিলেজ টাউন এইখিনি আপোনালোকে সকলো দি ইয়াৰ পিছত আপোনালোকৰ আহিব মৌজা ভিলেজ টাউন পুলিশ ষ্টেচন পোষ্ট অফিস ডাকঘৰ বা পিন কোড এইখিনি সব দিব
আৰু সেভ এণ্ড নেক্সটত ক্লিক কৰিব। সেভ এণ্ড নেক্সটত আপোনালোকৰ কিছুমান ডকুমেণ্টছ, যিকেইটা ডকুমেণ্টছৰ কথা আপোনালোকক ইতিমধ্যেই কৈছিলোঁ মই, সেই ডকুমেণ্টছকেইটা আপলোড কৰিব লাগিব। সেইখিনি আপলোড কৰি দিব। কিবা এটা হয়তো পইচা আপোনালোকৰ পৰা ল'ব, 10 টকা বা 20 টকা কিবা এটা ল'ব, আৰু সেই পইচাটো আপোনালোকে যেতিয়া পে' কৰি দিব, অট'মেটিকেলি আপোনালোকৰ যিখন ইনকম চাৰ্টিফিকেট সেইখন আপোনালোকে ৰিচিপ্টখনটো লগালগে পাব। আৰু যিখন ৰিচিপ্ট পোৱাৰ পিছতে আপোনালোকৰ কিছুদিনৰ পিছত যিখন ইনকম চাৰ্টিফিকেট সেইখনো সাধাৰণতে আপোনালোকৰ ওচৰত আহি যাব। এইটোৱে হৈছে আপোনালোকৰ ষ্টেপছ। ফুল ষ্টেপছখিনি আপোনালোকক ক'লোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি আপোনালোকৰ কিবা জানিব লগা থাকে তেতিয়াহ'লে সুধিব পাৰে, মই নিশ্চয় হেল্প কৰিম সেই ক্ষেত্ৰত। আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। তাৰ কাৰণেই আপোনালোকৰ ওচৰত এই কথাখিনি ৰাখিলোঁ। চ' আজিলৈ ইমানেই। ধন্যবাদ।